নমস্কাৰ প্ৰিয় দৰ্শক। আজি মই আপোনালোকক এনে এটা ভাষণ শুনাম যিটো ভাষণ বৰ্তমান সময়ত আটাইতকৈ প্ৰেৰণাদায়ক ভাষণ হিচাপে চিহ্নিত হৈছে। আৰু এই ভাষণটো যদি আপুনি এবাৰ শুনে তেন্তে মই ডাঠি ক'ব পাৰোঁ যে আপুনি বাৰে বাৰে শুনিবলৈ মন কৰিব। এপল কোম্পানীৰ ফাউণ্ডাৰ ষ্টিভ জবছ, যিয়ে ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ সমাৱৰ্তনত এটা ভাষণ দিছিল, যাক পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ ভাষণ বুলি গণ্য কৰা হৈছে। আজিৰ ভিডিঅ'টোত মই তেওঁৰ ভাষণটো আপোনালোকক অতি সহজ ভাষাত আৰু অসমীয়াত শুনাব খুজিছোঁ। আহক এতিয়া তেওঁৰ এই ভাষণটো হৃদয়ংগম কৰোঁ। আজি বিশ্বৰ অন্যতম উন্নত বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত আপোনালোকৰ লগত থাকিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। সঁচা কথা ক'বলৈ গ'লে মই কেতিয়াও কলেজৰ পৰা স্নাতক হোৱা নাছিলোঁ। আৰু এইটোৱেই মোৰ সৌভাগ্য যে মই এখন কলেজৰ স্নাতকসকলক একেবাৰে ওচৰৰ পৰা চাবলৈ সুবিধা পাইছোঁ। আজি মই মোৰ জীৱনৰ 3টা কাহিনী আপোনালোকক ক'ব বিচাৰিছোঁ। মই কোনো ডাঙৰ কথা নকওঁ বা এয়া কোনো ডাঙৰ কথা নহয়। মোৰ জীৱনৰ লগত জড়িত মাত্ৰ 3টা কাহিনী। প্ৰথম কাহিনীটো হৈছে বিন্দুবোৰ সংযোগ কৰা বা কানেক্টিং দ্য ডটছ। মই ৰীড কলেজত অধ্যয়ন কৰিছিলোঁ, কিন্তু প্ৰথম 6 মাহৰ পিছত মই ৰীড কলেজ এৰিছিলোঁ। কিন্তু প্ৰকৃততে পঢ়া শুনা আৰু কলেজ এৰাৰ আগতে মই প্ৰায় 18 মাহ তাত থাকিছিলোঁ। ইয়াৰ পিছতহে আচলতে মই কলেজ বাদ দিছিলোঁ বা এৰিছিলোঁ। এতিয়া শুনক মই কিয় পঢ়া শুনা বাদ দিছিলোঁ। মোৰ জন্মৰ আগতেই মোৰ এই কাহিনী আৰম্ভ হৈছিল। মোৰ জন্মদাত্ৰী মাতৃ আছিল এগৰাকী অবিবাহিত স্নাতক ছাত্ৰী, আৰু তেওঁ সিদ্ধান্ত লৈছিল যে মোৰ লালন পালনৰ বাবে কাৰোবাৰ কোলাত তেওঁ মোক তুলি দিব। আৰু তেওঁৰ প্ৰবল ইচ্ছা আছিল যে যিয়ে মোক তুলি ল'ব তেওঁলোকো স্নাতক হ'ব লাগিব। গতিকে মোৰ জন্মৰ আগতে এজন উকিল আৰু তেওঁৰ পত্নীয়ে মোক তুলি ল'বলৈ সকলো ফালৰ পৰাই সাজু হৈ উঠিছিল। কিন্তু শেষ মুহূৰ্তত তেওঁলোকে তেওঁলোকৰ সিদ্ধান্ত সলনি কৰিছিল। তেওঁলোকে এগৰাকী কন্যা সন্তানহে বিচাৰিছিল। তেতিয়া মোৰ জন্মদাত্ৰী মাতৃৰ ফালৰ পৰা এহাল দম্পতীক মাজৰাতি ফোন কৰি সোধা হৈছিল, যিয়ে সন্তান তুলি ল'ব বিচাৰিছিল, যে আমাৰ ইয়াত এটা ল'ৰা সন্তানৰ জন্ম হৈছে, আপোনালোকে তুলি ল'ব বিচাৰে নেকি? তেতিয়া দম্পতীহালে কৈছিল, নিশ্চয়, আমি গৈ আছোঁ। পিছত মোৰ জন্মদাত্ৰী মাতৃয়ে গম পালে যে যিহাল পিতৃ মাতৃয়ে মোক তুলি লৈছিল তেওঁলোকৰ ভিতৰত কোনো এজনে স্নাতক নাছিল, আনকি পিতৃয়েতো হাইস্কুলো পাছ কৰা নাছিল। সেয়েহে মোৰ জন্মদাত্ৰী মাতৃয়ে মোক আনৰ ওচৰত তুলি দিয়া শেষৰখন সন্মতি পত্ৰত হস্তাক্ষৰ কৰা নাছিল। কিন্তু মোক লালন পালন কৰা পিতৃ মাতৃয়ে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে মোক কলেজত পঢ়ুৱাব আৰু এগৰাকী স্নাতক কৰি তুলিব। তেতিয়াহে মোৰ জন্মদাত্ৰী মাতৃ সন্মত হৈছিল। এয়াই আছিল মোৰ জীৱনৰ আৰম্ভণি। আৰু 17 বছৰৰ পাছত মই কলেজলৈ গৈছিলোঁ। কিন্তু মই মূৰ্খ আছিলোঁ যে অধ্যয়নৰ বাবে ষ্টেনফৰ্ডৰ দৰেই দামী কলেজ এখন বাছি লৈছিলোঁ। আৰু মোৰ শ্ৰমিক শ্ৰেণীৰ পিতৃ মাতৃৰ সঞ্চিত ধন সকলো মোৰ কলেজৰ টিউচন মাচুল দিওঁতেই খৰচ হৈ আছিল। চাওঁতে চাওঁতে কলেজত মোৰ 6 মাহ পাৰ হ'ল। তাৰ পাছতো মই বুজি পোৱা নাছিলোঁ, মই নেদেখিলোঁ যে মই যি পঢ়ি আছোঁ তাৰ মূল্য কি। মই একোৱেই বুজি পোৱা নাছিলোঁ যে মই মোৰ জীৱনত কি কৰিব বিচাৰিছোঁ। একো বুজি পোৱা নাছিলোঁ যে এই কলেজখনে মোক কেনেকৈ সহায় কৰিব জীৱনত কিবা এটা কৰিবলৈ। আনফালে মই মোৰ পিতৃ মাতৃয়ে পৰিশ্ৰম কৰি কষ্ট কৰি জীৱনভৰ সঞ্চিত কৰা ধন খৰচ কৰি গৈ আছিলোঁ। সেয়েহে মই আধাতে পঢ়া শুনা বাদ দি কলেজ এৰাৰ সিদ্ধান্ত লৈছিলোঁ। আৰু এয়াও ভাবিছিলোঁ যে যি হ'ব ভালেই হ'ব। সেই সময়ত এই সিদ্ধান্তটো মোৰ বাবে অতি ভয়ানক আছিল যেন লাগিছিল। কিন্তু সময় পাৰ হোৱাৰ লগে লগে মই অনুভৱ কৰিব পাৰিছিলোঁ যে সেয়াই মোৰ জীৱনৰ আটাইতকৈ সঠিক সিদ্ধান্ত আছিল। সেয়া কেনেকৈ মই এতিয়াই আপোনালোকক ক'ম। যেতিয়া মই কলেজ এৰিছিলোঁ তেতিয়া মই সেই ক্লাছকেইটা কৰাৰ পৰা আঁতৰি আছিলোঁ, য'ত মোৰ কোনো আগ্ৰহেই নাছিল। মই কেৱল সেই ক্লাছকেইটাহে কৰিছিলোঁ য'ত মোৰ আগ্ৰহ আছিল, ইচ্ছা আছিল। কিন্তু এই সকলো কৰা ইমান সহজ নাছিল, কাৰণ কলেজ এৰাৰ লগে লগে থাকিবলৈ মোৰ ওচৰত কোনো ৰুম নাছিল বা কোঠা নাছিল। সেয়েহে মই মোৰ বন্ধুৰ কোঠাত মাটিত বিচনা পাৰি শুইছিলোঁ। বন্ধুৰ কোঠাত থাকিবলৈ পাইছিলোঁ ঠিকেই, কিন্তু মোৰ খোৱা বোৱা, মই ক'ল্ড ড্ৰিংকছৰ খালী বটল বা টেমা তেওঁলোকক উভতাই দি যি পইচা পাইছিলোঁ তাৰেই মই খোৱা বোৱাত খৰচ কৰিছিলোঁ। মই যিখন কলেজত আছিলোঁ
তাৰ পৰা প্ৰায় 7 মাইল দূৰত এটা হৰে কৃষ্ণ মন্দিৰ আছিল আৰু মই প্ৰতি দেওবাৰে 7 মাইল দূৰ খোজ কাঢ়ি সেই মন্দিৰটোলৈ গৈছিলোঁ যাতে সপ্তাহত এবাৰলৈ হ'লেও পেট ভৰাই খাব পাৰোঁ আৰু এইটো কৰি মই বৰ সুখ অনুভৱ কৰিছিলোঁ। এতিয়া মই আপোনালোকক ক'ম যে আধাতে অধ্যয়ন সমাপ্ত কৰি কলেজ এৰাৰ সিদ্ধান্তটো মোৰ বাবে কিয় আটাইতকৈ সঠিক সিদ্ধান্ত আছিল। সেই সময়ত ৰীড কলেজ এখন অতি উন্নত মানৰ কলেজ আছিল য'ত কেলিগ্ৰাফি শিকোৱা হৈছিল। সম্পূৰ্ণ কলেজৰ পৰিসৰত পোষ্টাৰ দেৱাল আদিত ছাত্ৰ ছাত্ৰীসকলে নিজ হাতেৰে কেলিগ্ৰাফি কৰিছিল। যিহেতু মই কলেজ এৰিছিলোঁ সেয়েহে মই সাধাৰণ ক্লাছ কৰাটো আৱশ্যক বুলি ভবা নাছিলোঁ, কিন্তু মই সিদ্ধান্ত লৈছিলোঁ যে মই এই কেলিগ্ৰাফিৰ ক্লাছ কৰিম আৰু ভালদৰে তাক শিকিম। মই চেৰিফ আৰু চেণ্ট চেৰিফ ফণ্টৰ বিষয়ে শিকিছিলোঁ। প্ৰিয় দৰ্শক, চেৰিফ আৰু চেণ্ট চেৰিফ ফণ্ট হৈছে এটা ডিজাইনৰ নাম যাক লিখোঁতে ব্যৱহাৰ কৰা হয়। অন্য আখৰৰ মাজত বিভিন্ন ধৰণে গেপ বা ৰিক্তস্থান দিবলৈ মই শিকিছিলোঁ। ভাল টাইপোগ্ৰাফি হ'বলৈ কি ভাল কৰিব লাগে সেয়াই মই শিকিছিলোঁ। এই সকলো বহুতেই সুন্দৰ আছিল, ঐতিহাসিক আছিল আৰু ইমানেই কলাসুলভ আছিল যাক বিজ্ঞানৰ দ্বাৰা আবদ্ধ কৰিব পৰা নগৈছিল আৰু এই সকলোবোৰে মোক যথেষ্ট আকৰ্ষিত কৰিছিল। সেই সময়ত মই ভবা নাছিলোঁ যে এইবোৰ মোৰ জীৱনত কেতিয়াবা ব্যৱহাৰ কৰিব পাৰিম, কিন্তু 10 বছৰ পিছত যেতিয়া আমি প্ৰথম মেকিনটছ কম্পিউটাৰ বনাই আছিলোঁ তেতিয়া মই ইয়াক মেকলৈ ডিজাইন কৰিছিলোঁ আৰু এই মেক হ'লগৈ বিশ্বৰ প্ৰথম আটাইতকৈ সুন্দৰ টাইপোগ্ৰাফি থকা কম্পিউটাৰ। যদি মই কলেজত কেলিগ্ৰাফি নিশিকিলোহেঁতেন তেন্তে মই মেক নামৰ কম্পিউটাৰত তাৰ ডিজাইন কৰিব নোৱাৰিলোহেঁতেন। কিন্তু যেতিয়া মই কলেজত আছিলোঁ তেতিয়া মোৰ ভৱিষ্যত চাই এই বিন্দুবোৰ সংযোগ কৰা বা ডটছবোৰ কানেক্ট কৰা অসম্ভৱ আছিল। 10 বছৰ পিছত যেতিয়া মই পাৰ হৈ যোৱা সময়বোৰলৈ মন কৰিছিলোঁ তেতিয়া মই সম্পূৰ্ণ স্পষ্ট ৰূপত সকলো দেখিছিলোঁ। আপুনি কেৱল পিছুৱাই গ'লেহে ডটছবোৰ বা বিন্দুবোৰ সংযোগ কৰিব পাৰিব। সেয়েহে এয়া আপুনি বিশ্বাস কৰিবই লাগিব যে এতিয়া আপুনি যি কামেই কৰি আছে বা আপোনাৰ জীৱনত যি হৈ আছে সেয়া আগলৈ আপোনাৰ ভৱিষ্যতৰ লগত সংযোগ নিশ্চয় হ'ব। আপুনি কিবা নহয় কিবা এটাতো বিশ্বাস কৰিবই লাগিব। নিজৰ সাহস, নিজৰ ভাগ্য, নিজৰ জীৱন নতুবা নিজৰ কৰ্মৰ ওপৰত। কাৰণ এই বিশ্বাসেই আপোনাৰ ভৱিষ্যতত সেই বিন্দুবোৰ সংযোগ কৰাত সহায় কৰিব, যিয়ে আপোনাক আপোনাৰ অন্তৰ্মনৰ কথা শুনিবলৈ সাহস যোগাব। আৰু সেই সময়তো যেতিয়া আপুনি এটা অন্য ৰাস্তাত একেবাৰে অকলে আগবাঢ়ি গৈ থাকিব, এইটোৱে আপোনাক আনৰ পৰা পৃথক কৰিব, ইউনিক কৰিব। গতিকে মোৰ প্ৰথম কাহিনীটোৰ পৰা শিকিবলগীয়া এয়াই যে যি হৈ আছে সকলো ভালৰ বাবেই হৈ আছে আৰু আপুনি এতিয়া যি কৰি আছে আগলৈ সেই সকলোবোৰ আপোনাৰ নিশ্চয় কামত আহিব। আপুনি কেৱল মাত্ৰ নিজৰ ওপৰত বিশ্বাস ৰাখি কৰি যাওক আপুনি যি কৰি আছে। মোৰ দ্বিতীয় কাহিনীটো হৈছে প্ৰেম আৰু হেৰুৱাৰ বিষয়ে। মই বহুতে সৌভাগ্যৱান আছিলোঁ যে জীৱনৰ আৰম্ভণিতে যি কাম কৰি ভাল পাওঁ সেয়াই পাইছিলোঁ। বজ আৰু মই পিতৃৰ গেৰেজৰ পৰাই এপলৰ আৰম্ভণি কৰিছিলোঁ। তেতিয়া মোৰ বয়স আছিল 20 বছৰ আৰু আমি যথেষ্ট পৰিশ্ৰম কৰিছিলোঁ আৰু 10 বছৰত 2জনৰ পৰা 4,000 মানুহ আমাৰ কোম্পানীত জড়িত হৈছিল আৰু এপল $2 বিলিয়ন কোম্পানী হৈছিলগৈ। যেতিয়া মই মেকিনটছ কম্পিউটাৰৰ মুক্তি দিছিলোঁ তেতিয়া মই 30 বছৰ বয়সৰ আছিলোঁ আৰু কোম্পানীয়ে মোক তেওঁলোকৰ পৰা উলিয়াই দিছিল। এতিয়া এইখিনিতে আপোনালোকে হয়তো ভাবিছে যে মই নিজেই গঢ়া কোম্পানীটোৱে মোক কেনেকৈ উলিয়াই দিলে। লাহে লাহে আমাৰ কোম্পানীটোৱে আগবাঢ়ি যাবলৈ ধৰিলে। তেতিয়া মই এজন অতি বুদ্ধিমান ব্যক্তিক আমাৰ কোম্পানীত কাম কৰাৰ সুযোগ দিছিলোঁ যাতে তেওঁৰ লগ লাগি কোম্পানীটো আৰু অধিক উন্নতিৰ ফালে লৈ যাব পাৰোঁ। প্ৰথম এবছৰ সকলো ঠিকেই চলি আছিল, কিন্তু তাৰ পিছত কোম্পানীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমাৰ দুয়োৰে মাজত বাদ বিবাদ হ'বলৈ ধৰিলে। কথাটো বহুতেই গম্ভীৰ হৈ পৰিল আৰু বোৰ্ড অৱ ডাইৰেক্টৰৰ কাণত পৰিল। বোৰ্ড অৱ ডাইৰেক্টৰসকলে তেওঁৰ পক্ষ ল'লে আৰু এইদৰে 30 বছৰ বয়সত মোক মোৰ নিজৰ কোম্পানীটোৰ পৰাই বাহিৰ কৰি দিয়া হ'ল। মোৰ জীৱনৰ সম্পূৰ্ণ ধ্যান মুহূৰ্ততে শেষ হৈ গৈছিল। মই প্ৰায় ধ্বংসৰ গৰাহত আছিলোঁ। কেইমাহমানলৈ মই একো বুজি পোৱা নাছিলোঁ যে মই এতিয়া কি কৰিম।
এয়া মোৰ জীৱনৰ এক ডাঙৰ বিফলতা আছিল। এবাৰ মই আনকি দেশ এৰি গুচি যোৱাৰ কথাও চিন্তা কৰিছিলোঁ। কিন্তু লাহে লাহে মই অনুভৱ কৰিলোঁ যে মই যি কাম কৰি আছোঁ সেই কাম মই এতিয়াও কৰিব পাৰিম। এপল কোম্পানীত যি ঘটিলে সেইটোৱে কিন্তু মোৰ ধৈৰ্যত অলপো প্ৰভাৱ পেলাব নোৱাৰিলে। তেওঁলোকে মোক স্বীকাৰ নকৰিলে ঠিক আছে, কিন্তু মই মোৰ কামক এতিয়াও ভাল পাওঁ। সেয়েহে মই পুনৰ আৰম্ভ কৰাৰ চিন্তা কৰিলোঁ। তেতিয়া মই বুজি পোৱা নাছিলোঁ, কিন্তু এতিয়া মই বুজিছোঁ যে এপলৰ পৰা উলিয়াই দিয়াৰ সমান ভাল মোৰ আৰু কেতিয়াও হ'ব নোৱাৰে। সফলতাৰ গধুৰ বোজাটো এতিয়া এজন শিকাৰুৰ পাতল বোজালৈ পৰিৱৰ্তন হৈছিল। মই এবাৰ নিজেই নিজক বহুত পাতল অনুভৱ কৰিছিলোঁ, আৰু এই স্বাধীনতাৰ বাবে মই মোৰ জীৱনৰ আটাইতকৈ সৃষ্টিমূলক সময়লৈ গতি কৰিছিলোঁ। পিছৰ 5 বছৰত মই মোৰ কোম্পানী নেক্সট আৰু দ্বিতীয়টো কোম্পানী পিক্সাৰৰ জন্ম দিছিলোঁ। সেই সময়ছোৱাতে মই এগৰাকী অতি অদ্ভুত ধৰণৰ মহিলাৰ সান্নিধ্য পালোঁ, আৰু যিয়ে ভৱিষ্যতে মোৰ পত্নী হিচাপে মোক সংগ দিলে। পিক্সাৰ নামৰ কোম্পানীটোৱে বিশ্বৰ প্ৰথম এনিমেটেড চিনেমা টয় ষ্টৰীৰ জন্ম দিছিল, আৰু আজিৰ সময়ত ই হৈছে বিশ্বৰ সফল এনিমেটেড ষ্টুডিঅ'। এতিয়া এপলে এটা অপ্ৰত্যাশিত পদক্ষেপ লৈ মোৰ নেক্সট নামৰ কোম্পানীটো ক্ৰয় কৰিলে, আৰু এইদৰে মই পুনৰ এপল কোম্পানীত সোমাই পৰিলোঁ। আজি এপলে নেক্সটৰ দ্বাৰা বিকশিত কৰা টেকন'লজি ব্যৱহাৰ কৰে। এইখিনিতে মই অতি বিশ্বাসেৰে ক'ব পাৰোঁ যে যদি এপলে মোক উলিয়াই নিদিলেহেঁতেন তেন্তে মই এই সকলো কৰিব নোৱাৰিলোঁহেঁতেন। এয়া মোৰ বাবে এক অতি তিতা ঔষধ আছিল, কিন্তু এগৰাকী ৰোগীক ইয়াৰ প্ৰয়োজন আছিল। কেতিয়াবা কেতিয়াবা জীৱনত এনে হতাশা আহিবই, কিন্তু আপুনি আপোনাৰ বিশ্বাস মজবুত কৰি ৰাখিব লাগিব। সেয়েহে মই বিশ্বাসেৰে ক'ব পাৰোঁ যে মই এইবাবেই আগবাঢ়ি গৈ আছিলোঁ, কাৰণ মই মোৰ কামক ভাল পাইছিলোঁ। আপুনি আপোনাৰ সেই কামটো বিচৰাটো অতি আৱশ্যক, যিটো কাম আপুনি মনে প্ৰাণে ভাল পায়, উপভোগ কৰে। কাৰণ আপোনাৰ কামেই হৈছে আপোনাৰ জীৱনৰ এটা ডাঙৰ অংশ। বাস্তৱত ক'বলৈ গ'লে এয়াই যে আপুনি যদি কিবা এটা ডাঙৰ কৰিব খোজে তেন্তে আপুনি সেইটোহে কৰক যিটো আপুনি পচন্দ কৰে, ভাল পায়। আৰু এতিয়ালৈকে আপুনি যদি আপোনাৰ পচন্দৰ কামটো পোৱা নাই তেন্তে ৰৈ নাযাব, তাৰ অনুসন্ধান চলাই থাকক। যেতিয়া আপুনি বিচৰা ধৰণে পাব তেতিয়াহে আপুনি উপলব্ধি কৰিব পাৰিব। সেয়েহে বিচাৰি থাকক, ৰৈ নাযাব। মোৰ তৃতীয়টো কাহিনী হৈছে মৃত্যুৰ বিষয়ে। মই যেতিয়া 17 বছৰীয়া আছিলোঁ তেতিয়া মই এটি বাণী পঢ়িছিলোঁ। যদি আপুনি প্ৰতিটো দিনেই আপোনাৰ জীৱনৰ শেষ দিন হিচাপে ধৰি লয় তেন্তে আপুনি কোনোবা নহয় কোনোবা এটা দিনত সত্য প্ৰমাণিত হ'ব। আৰু এই বাণীটোৱে মোৰ মগজুত গভীৰ প্ৰভাৱ পেলাইছিল, আৰু সেই তেতিয়াৰ পৰাই মই সদায় নিজকে আইনাত চাওঁ আৰু কওঁ যে আজি যদি মোৰ জীৱনৰ অন্তিম দিন হয়, শেষ দিন হয়, তেন্তে আজি মই সেই কামটো কৰিমনে যি কৰিম বুলি ভাবি আছোঁ? যদি ইয়াৰ উত্তৰ মই নহয় বুলি পাওঁ তেতিয়াই মই গম পাওঁ যে মই কিবা নহয় কিবা এটা সলনি কৰিবলগীয়া আছে। এই কথাটো মনত ৰাখিব যে এদিনটো আমি সকলোৱে মৃত্যুমুখত পৰিব লাগিব, আৰু এয়াই হৈছে কোনো এটা বস্তু হেৰুওৱাৰ ভয়ৰ পৰা নিজকে মুক্ত কৰা। আপুনি জন্মৰ পৰাই নাঙঠ, গতিকে এনেকুৱা কোনো কাৰণ থাকিব নোৱাৰে যিটো আপুনি আপোনাৰ অন্তৰ্মনৰ পৰা শুনিব নিবিচাৰিব। প্ৰায় এবছৰ আগতেই মই গম পাইছিলোঁ যে মই কৰ্কট ৰোগত আক্ৰান্ত। ৰাতিপুৱা 7:30 মোৰ স্কেন কৰা হৈছিল, আৰু তাত স্পষ্ট ৰূপত ধৰা দিছিল যে মোৰ পেনক্ৰিয়াছত টিউমাৰ হৈছে। আৰু সঁচা কথা ক'বলৈ গ'লে মই নাজানিছিলোঁ যে পেনক্ৰিয়াছ মানে কি। ডক্টৰে অতি বিশ্বাসেৰে মোক জনাইছিল যে মই যিটো ৰোগত ভুগি আছোঁ তাৰ পৰা মোক বচাব পৰা কোনো উপায় নাই। এতিয়া মোৰ হাতত সময় আছিল মাত্ৰ 3 পৰা 6 মাহ। ডক্টৰে মোক পৰামৰ্শ দিছিল যে আপুনি ঘৰলৈ যাওক আৰু সকলো ব্যৱস্থা কৰক। সাধাৰণ ভাষাত ক'বলৈ গ'লে ডক্টৰে মোক কৈছিল যে আপুনি মৃত্যুৰ বাবে সাজু হৈ থাকক, অৰ্থাৎ আপুনি সেই সকলো কাম কৰক যি আপুনি আগন্তুক 10 বছৰৰ ভিতৰত কৰিম বুলি ভাবিছে, কাৰণ এয়া আপোনাৰ অন্তিম সময়। সেইদিনা লেবৰেটৰীত মই সম্পূৰ্ণ দিনটো কটাইছিলোঁ। বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত বায়পচি কৰা হৈছিল। সেই সময়ত মই অচেতন অৱস্থাত আছিলোঁ। বায়পচিৰ ৰিপৰ্ট দেখি মোৰ পত্নীৰ লগতে ডক্টৰেও কান্দিছিল, কাৰণ এবিধ দুৰাৰোগ্য কৰ্কট ৰোগে মোৰ শৰীৰত বাহ লৈছিল। এয়া মোৰ সৌভাগ্য
যে সাৰ্জাৰী কৰাৰ পিছত বৰ্তমান মই সম্পূৰ্ণ সুস্থ। মৃত্যুৰ ইমান ওচৰ পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ। আৰু মই এয়াই আশা কৰোঁ যে আগন্তুক কিছু সময়ৰ বাবে মই যেন মৃত্যুৰ পৰা আঁতৰি থাকিব পাৰোঁ। এইখিনিতে মই অতি বিশ্বাসেৰে ক'ব পাৰোঁ যে মৃত্যুটো এটা উপযোগী কিন্তু বিশুদ্ধ ৰূপে এক বৌদ্ধিক সংকল্প। কোনেও মৰিব নোখোজে, আনকি যিসকলে স্বৰ্গলৈ যাব খোজে তেওঁলোকেও মৰিব নোখোজে। মৃত্যুৱেই হৈছে এনে এক স্থান যলৈকে আমি সকলো যাওঁ। আজিলৈ কোনেও ইয়াৰ পৰা বাচিব পৰা নাই আৰু এনেকুৱা হোৱাও উচিত, কাৰণ এই জীৱনৰ সকলোতকৈ ডাঙৰ আৱিষ্কাৰ হৈছে মৃত্যু। এই জীৱনক সলনি কৰে, পুৰণিক সমাপ্ত কৰি নতুনৰ ৰাস্তা খুলি দিয়ে। আৰু এই সময়ত আপোনালোকে সকলো নতুন। কিছুদিন পিছত আপোনালোক সকলো পুৰণি হৈ যাব আৰু ৰাস্তাৰ পৰা নাইকিয়া হৈ যাব। ইমান বেছি নাটকীয় বা ভাবুক হোৱা বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, কিন্তু এয়াই সত্য। আপোনাৰ সময় নিশ্চয় সীমিত। সেয়েহে আন কাৰোবাৰ জীৱনলৈ জীয়াই থাকিবলৈ ইচ্ছা কৰাৰ ব্যৰ্থ চেষ্টা নকৰিব। বেকাৰ চিন্তাৰ জালত পৰি নাথাকিব। নিজৰ জীৱনটো আনৰ হিচাপত নচলাব। আনৰ চিন্তাৰ কোলাহলত নিজৰ অন্তৰ্মনৰ শব্দক দবাই নাৰাখিব। আৰু আটাইতকৈ মহত্বপূৰ্ণ কথাটো হৈছে আপোনাৰ নিজৰ বিবেকৰ মনৰ সহজ বুদ্ধিৰ কথা শুনিবলৈ সাহস ৰাখিব। কাৰণ আপোনাৰ মনটোৱে আগতেই জানে যে আপুনি কি হ'ব বিচাৰে। সেয়েহে প্ৰথমে অন্তৰ্মনৰ কথা শুনক, বাকী সকলো বাদ দিয়ক। আৰু শেষত মই আপোনালোকক এয়াই ক'ব বিচাৰিম যে ষ্টে হাংগ্ৰি, ষ্টে ফুলিছ। সদায় ভোকাতুৰ হৈ থাকক, মূৰ্খ হৈ থাকক। মই মোৰ বাবে সদায় এয়াই বিচাৰোঁ। আৰু আপোনালোকো এতিয়া এই ইউনিভাৰ্চিটিৰ পৰা স্নাতক হ'ব। মই আপোনালোকৰ বাবেও এয়াই বিচাৰিম যে ষ্টে হাংগ্ৰি, ষ্টে ফুলিছ। সদায় ভোকাতুৰ হৈ থাকক, মূৰ্খ হৈ থাকক। ভোকাতুৰ অৰ্থাৎ কিবা এটা কৰাৰ ভোগ যাতে আপোনাৰ ওচৰত সদায় থাকে। আৰু মূৰ্খ হৈ থাকক, কাৰণ মূৰ্খ হৈ থাকিলেহে কিবা এটা শিকিব পাৰিব। যদি আপুনি ভাবে যে আপুনি সকলো আগৰে পৰাই জানে, তেন্তে আপুনি একো শিকিব নোৱাৰিব। ষ্টে হাংগ্ৰি, ষ্টে ফুলিছ। সদায় ভোকাতুৰ হৈ থাকক, মূৰ্খ হৈ থাকক। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। গতিকে প্ৰিয় দৰ্শক, নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক। আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।